মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰসময় মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা, আৰু এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল। আৰু য'ত মই উঠি যাব নালাগিছিল, মই শান্তভাৱে মোৰ সমষ্টিৰ বিষয়ে বা অসমৰ এটা ছবি যি মোৰ দৃষ্টিত সত্য যেন অনুভৱ মই সেয়াহে উপস্থাপন কৰি গৈ আছিলোঁ। আৰু 10 মিনিটৰ সময়ত 7 মিনিট কিমান ছেকেণ্ডলৈকে মই সুন্দৰভাৱে বক্তব্য ৰাখিছিলোঁ। আৰু মাজত ইণ্টাৰাপ্ট যেতিয়া কৰিছিলে কেইজন বিৰোধী বিধায়কে, তেতিয়া মই উঠি গৈছিলোঁ, যিটো মই যাব নালাগিছিল। পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে সদনৰ ভিতৰতে সময় বিচৰাৰ লগতে পুনৰবাৰ অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ যে মই উঠি যাব নালাগিছিল, এনে ঘটনা হ'ব নালাগিছিল। আৰু মই দুনাইটো মই নকৰোঁ,